BTCত বলিছে নিৰ্বাচনী বতাহ তীব্ৰ গতিত আৰম্ভ হৈছে নিৰ্বাচনৰ প্ৰচাৰ দিনে দিনে বিজেপিৰ প্ৰতি আগ্ৰহী সৰ্বসাধাৰণ জনতা BTCত এবাৰ বিজেপিয়ে অকলশৰীয়াকৈ চৰকাৰ গঠন কৰাটো প্ৰায় যেন নিশ্চিত হৈ পৰিছে দিনে দিনে দলটোৰ প্ৰতি আকৃষ্ট হৈছে সাধাৰণ জনতা EM দিগন্ত বৰুৱাৰ কাৰ্যকলাপত সন্তুষ্ট হৈ গেৰুৱা প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ অক্সয়দাস বাসভৱনত শুকুৰবাৰে অনুষ্ঠিত সভাত বৃহৎ সংখ্যক লোকৰ যোগদান কাৰ্যসূচী যিহেতু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত BTRত অনুষ্ঠিত হ'ব নিৰ্বাচন সেই উদ্দেশ্যে বিজেপি দলৰ কলাইগড় মণ্ডল সভাপতি নৱৰাজ বৰুৱাৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ পৰা অহা লোকসকলক বিজেপি দলত অন্তৰ্ভুক্ত কৰোৱা হয় আজি আমাৰ গেৰুৱা VCTCৰ অন্তৰ্গত গেৰুৱা গাঁৱত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী হৈ আছে তো আমি আজি আকৌ আমি যোগদান কাৰ্যসূচী চলালো ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি বিশ্বাস জনাই এই গেৰুৱা গাঁৱৰ প্ৰায় 150তকৈ অধিক মহিলা পুৰুষে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আহি থকা দিনত এই যোগদানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই গেৰুৱাত আমাৰ নিশ্চয় ভেটি শক্তিশালী কৰিব আৰু আমাৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনত এইসকল লোকৰ পৰা আমি পূৰ্ণ সমৰ্থন পাম বুলি আমি আশা ৰাখিছোঁ আপোনালোকে গমেই পাইছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ যি দেশ আৰু ৰাজ্য চলোৱাৰ যি জনসাধাৰণৰ প্ৰতি যি তেওঁলোকৰ আস্থা বিশ্বাস এই বিশ্বাসটো আমাৰ মানুহেও তেওঁলোকক উভতাই দিছে তেওঁলোকৰ যি আস্থা আৰু বিশ্বাস আমাৰ প্ৰতি আছে আমাৰ এই গেৰুৱাবাসী ৰাইজেও তেওঁলোকক আস্থা আৰু বিশ্বাসটো ঘূৰাই ৰাখিছে মই আশা ৰাখিছোঁ আগন্তুক দিনত তেওঁলোকে আমাৰ হৈ পূৰ্ণৰূপে কাম কৰিব বুলি মই আশা ৰাখিছোঁ আপোনালোকৰ এই প্ৰত্যেকটো সভাতে মই লক্ষ্য কৰিছোঁ দিনে দিনে আপোনালোকৰ দলৰ সংখ্যা বৃদ্ধি পাই আছে এই সন্দৰ্ভত আপোনালোকে কি ক'ব ৰাইজক তো আমি প্ৰত্যেক দিনতে বা আমি সপ্তাহত প্ৰায় 3 দিনে আমি যোগদান কাৰ্যসূচীটো অব্যাহত ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক বিশ্বাস জনাই এইসকল লোকে যোগদান কৰিছে আৰু বিগত যি 17 বছৰ ইয়াত BPFৰ শাসন চলিল এই শাসনক তেওঁলোকে আৰু এই আমাৰ বৰ্তমান যি আমাৰ 4 বছৰ বিজেপিৰ শাসনটো দেখিলে তেওঁলোকে ইয়াৰ পাৰ্থক্য বুজি পায় যিবিলাক মানুহ BPFত এতিয়াও আছিলে তেওঁলোকে আহি আমাৰ পাৰ্টিত যোগদান কৰিলে তো এই যোগদানে আমাৰ ৰাজনৈতিকভাৱে আমাৰ এই গেৰুৱা গাঁৱত আমাৰ ভেটি শৰীৰ হ'ল সুৰক্ষিত হ'ল আৰু আগন্তুক যি নিৰ্বাচন হ'ব আমাৰ পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনত এইসকল লোকে আমাক আজি কথা দিছে তেওঁলোকে আমাৰ লগত থাকিব আৰু এই দৰে আমি আমাৰ আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টিক মুদৈবাৰীত আমি আগুৱাই নিয়াৰ কাৰণে আমি সক্ষম হ'ম গেৰুৱা গাঁৱত বিনাপানী স্কুলৰ ওচৰত গেৰুৱা গাঁৱত প্ৰায় 110 গৰাকী মহিলাই আমাৰ বঙালী সম্প্ৰদায়ৰ মহিলাই ভাৰতীয় জনতা পাৰ্টি দলত বিজেপি দলত যোগদান সাব্যস্ত কৰিলে তেখেতসকলে বিজেপিৰ যি নীতি আদৰ্শক শ্ৰদ্ধা জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ভাৰতবৰ্ষৰ প্ৰতি তেওঁৰ যি সপোন সেই সপোন পূৰণৰ অৰ্থে তেওঁলোকে আহি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আগন্তুক যি BTC নিৰ্বাচন আহি আছে এই নিৰ্বাচনত তেখেতসকলে আমাক সহযোগ কৰিম বুলি পূৰ্ণদমে সহযোগ কৰিম বুলি তেওঁলোকে আমাক আজি কথা দিছে কলাইগাঁৱৰ পৰা অসীম শৰ্মা ৰিপৰ্ট PB সংবাদ